মা আপুনি চাউল দিলে, দালি দিলে, নিমখ দিলে, চেনি দিলে, কিন্তু মিঠাতেলটো কেতিয়া দিব? আমাৰ এওঁৱে আকৌ আপুনি মিঠাতেল দিব বুলি কৈ গোটেই দালিখিনি তিয়াই দেখোন আপুনি মিঠাতেলেই নিদিয়ে, দালিটো দেখোন বেয়াই হৈ গৈছে। তেতিয়া হেমন্ত আমাক ক'লে, "ধেৎ, আপুনি দুদিনৰ কাৰণে তেল নোহোৱাকৈ দালি ভাত খাওকচোন। আপুনি কোন জিলাৰ পৰা কৈছে?" "মই ডিমা হাছাওৰ পৰা কৈছোঁ।" "তেতিয়াহ'লে আপুনি হাগ্ৰামাক সোধক, এইবিলাক প্ৰশ্ন মোক নকৰিব।" হাগ্ৰামাক যেতিয়া সুধিলে, মই দালি, তেল আৰু কি কয় চাবোন, মিঠাতেল, আলু এইবিলাকৰ মই মালিক নহয়। এইবিলাক পাৱাৰ মোৰ লগত নাই। সেইবিলাক আপোনালোকে জানে। সেইবিলাকৰ মোৰ পাৱাৰ নাই, সেইবিলাকৰ মোৰ মন্ত্ৰী নহয়। খালি আমাৰ কাৰ্বি আংলং, ডিমা হাছাও, বড়োলেণ্ড এই তিনিটাত মই মাত্ৰ এইটোৱে জানে, আমাৰ কেবিনেটে পাছ কৰিছে ভেকচনতকৈ পুৰুষে 2-3টা বিয়া কৰিব পাৰে, যিটো হিমন্তই অসমত বেন কৰিছে। কিন্তু আমাৰ ডিমা হাছাও, কাৰ্বি আংলং এণ্ড বড়োলেণ্ডত কোনো বেন নাই। তেতিয়াহ'লে দেখোন আপুনি সকলো মতা মানুহৰ ভোটটো দেখোন আপুনি গোটেইখিনিয়ে পাব। তাৰমানে এইটো আপুনি ৰাজনীতিত সোমাই দিলে। বেয়া নাপাব দেই কোৱাৰ কাৰণে।